জীৱনলে অজানিতে যদি নামি আহে ধুমুহা, সেই ধুমুহাত কাৰোবাৰ জীৱন কৰে যদি থান বান, নহাহেৰে পুনৰ সজাবলে আছে তাৰো সমাধান, 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 সমাধান। কৃষ্ণ লগ আমাৰ এই পঢ়া টেবুলত বহিছেনে? ক'তনো পঢ়া টেবুলত বহিছে? এতিয়ালৈকে ভাতৰ পাতত বহিবলৈকে যোৱা নাই। বাইক দিলেহে বোলে পঢ়িম বুলি কৈছে। তাৰ তাৰমানে বাইকৰ পোকটো মূৰৰ পৰা যোৱাই নাই। তাকেহে, ল'ৰাটো পঢ়াটো বেয়া নাছিল, কিন্তু বাছনি পৰীক্ষাটো বৰ টনাটনিকৈ পাৰ হ'ল। এতিয়া মেট্ৰিক বা কি হয়? ইফালে আগলে পাছলে বুলিবলৈ আমাৰ দেখোন এটাই ল'ৰা। ৰ'বাচোন, ককাইদেউ। মাষ্টাৰ, মই মানে আপোনালোকৰ ঘৰলৈকে আহি আছিলোঁ। আপোনাক ইয়াতে লগ পালোঁ, ভালেই হ'ল। হয় নেকি? বাৰু কোৱাচোন। কোৱাচোন মানে দিগন্তৰ কথা ক'বলৈ আহিছিলোঁ। চাওক ককাইদেউ, আমাৰ স্কুলখনৰ ভিতৰত সি সকলোতকৈ মেধাৱী ছাত্ৰ। সকলোৱে তাক লৈ আশাও কৰে দিয়কচোন। কিন্তু সি বাছনি পৰীক্ষাত যেনেকৈ টনা আজোৱাকৈ পাছ কৰিছে, এনেকৈ হ'লে সি মেট্ৰিকত কি কৰিব বাৰু? গতিকে তাৰ শিক্ষক হিচাপে তাৰ ওপৰত আমাৰ এটা দায়িত্বও আছে। সেইবাবে ক'বলৈ আহিলোঁ। দিগন্তৰ সমস্যা ক'ত, মাক দেউতাক হিচাপে আপোনালোকে কিবা গম পায় নেকি? মই তোমাৰ ওচৰত আচলতে ক'বলৈ লাজেই পাইছোঁ জানা। আচলতে তাৰ মূৰত ক'ৰ পৰা বাইকৰ পোক সোমালে নাজানো, বুজিছা। তাক ইমানেই বুজালোঁ, কিন্তু সি অলপো বুজিবলৈ চেষ্টা নকৰিলে। কিন্তু তাক বাইক এখন দিওঁ বুলিনো ক'ৰ পৰা দিওঁ কোৱা? এতিয়া সি বাইক নিদিলে বোলে নপঢ়ে। এতিয়া মই খেতিয়ক মানুহটোৱে বাইক এখন দিব পাৰোঁ জানো কোৱা? এই কথাটোক লৈ মই মহা বিপদত পৰিছোঁ। ঠিক আছে দিয়ক, আপোনালোকে খালি মোক বেয়া নাপাব। চাওক, তাৰ শিক্ষক হিচাপে তাৰ ওপৰত মোৰ এটা দায়িত্বটো আছে। সেয়ে তাৰ কিবা এটা ভাল হওক বুলিয়ে মই আপোনাৰ কথাখিনি ক'বলৈ আহিলোঁ। নাই মাষ্টৰ, বেয়া কিয় পাম তোমাক? বাৰু গৈ থাকোঁ দিয়ক। ঠিক আছে।
ঐ তই ট্ৰেক্টৰখন সন্মুখত লৈ পথাৰত নানামি কি চিন্তা কৰি বহি আছ? এনেহে মন চনবিলাক ভাল নহয়। এই তোৰ এই ল'ৰাটোৰ ৰিজাল্ট কচোন। সেইবিলাক ভাবিয়েতো বহি আছোঁ। মানে অলপ দিনৰ পৰা তাৰ মূৰত বাইকৰ পোক সোমাইছে। বাইক দিলেহে বোলে সি পঢ়াত বহিব। ইফালে বাছনি পৰীক্ষাটো টানি আজৰিহে পাছ কৰিছে। অঁ কথা সেইটোহে নেকি? মহা চিন্তাত পৰিছোঁ। পঢ়াত ল'ৰাটো ভালেই আছিলে। স্কুলতো সকলোৱে তাৰ পৰা এটা ভাল আশা কৰিছিল। কি কৰোঁ একো ভাবিয়ে পোৱা নাই। ৰচোন তই বেছি চিন্তা নকৰিবি, কিবা এটা উপায় ওলাব। কি উপায় ওলাব? কি আকৌ গছ? বাইক দিলেহে বোলে সি পঢ়াত বহিব। ইফালে মই খেতি কৰি পেট পোহপাল দিয়া মানুহ, হঠাৎ বাইক এখন দিওঁ বুলি দিওঁ ক'ৰ পৰা? ঐ ছোৱালী। অঁ মা, তোৰ যে লগৰ দিগন্ত, তাৰ ৰিজাল্ট কি অ'? হে টানি টুনি পাছ কৰিছে আৰু। কি সিটো পঢ়াত তোতকৈ যথেষ্ট ভাল আছিল। তাকেতো মা, স্কুলতো ছাৰ বাইদেউহঁতে তাকে আলোচনা কৰি আছে। পঢ়াততো ভালেই আছিলে, কিয় বা তেনেকুৱা হ'ল? চেহ, বাপেকটোলৈহে বেয়া লাগিছে। ইমান কষ্ট কৰি পঢ়ুৱাইছিল আৰু তাক লৈ যথেষ্ট আশাও কৰিছিল। পিছে এতিয়া লোকৰ কথা বাদ দে, তই ভিতৰলৈ যা আৰু পঢ়া টেবুলত বহগৈ যা। হ'ব দিয়া। মাধৱ, মই কথা এটা ভাবিছোঁ। তই গোটৰ পৰা লোন লৈ হ'লেও ল'ৰাটোক বাইকখন কিনি দিয়াৰ ব্যৱস্থা কৰ। তই বলিয়া হৈছ নেকি? মানুহজনী গোটৰ পৰা লোৱা লোনেৰে এখন লৈছোঁ, এইখনৰ ধাৰেই মই মাৰিব পৰা নাই। মই কথাটো বুজিছোঁ, কিন্তু তোৰ কিবা এটা ভাল হওক বুলিহে মই কথাটো কৈছোঁ। চা মাধৱ, তহঁতৰ আগলৈ পাছলৈ বুলিবলৈ ল'ৰা এটাই, আৰু সি পঢ়া শুনাত বেয়া হ'লহেঁতেন যদি মই কথাষাৰ নকলো হয়। তহঁতে অলপ কষ্ট কৰি হ'লেও তাৰ কথাটো মানি ল। কিন্তু গোটে মই ক'লেই জানো ইমানখিনি টকা ধাৰলৈ দিব? তই চিন্তা কৰিব নালাগে, মই কথা পাতিম, কিবা এটা উপায় ওলাব। কি হ'ল? হ'ব দিয়ক, এতিয়া ভাতকেইটা খাই লওকচোন। ফণিকাইদেউক লগ পাইছিলোঁ, আমাৰ কথাবিলাক ভাঙি পাতি ক'লোঁ। তই গোটৰ পৰা লোন লৈ হ'লেও ল'ৰাটোক বাইকখন কিনি দিয়াৰ ব্যৱস্থা কৰ। তই বলিয়া হৈছ নেকি? মানুহজনী গোটৰ পৰা লোৱা লোনেৰে এখন লৈছোঁ, এইখনৰ ধাৰেই মই মাৰিব পৰা নাই। মই কথাটো বুজিছোঁ, কিন্তু তোৰ কিবা এটা ভাল হওক বুলিহে মই কথাটো কৈছোঁ। তহঁতে অলপ কষ্ট কৰি হ'লেও তাৰ কথাটো মানি ল। হয় নেকি? ফণিকাইদেৱে দেখোন আমাৰ ভালটোৱেই চিন্তা কৰিছে। মা, ভোক লাগিছে, ভাত দিয়া। বা হেৰা গৈছোঁ। হেৰি, মোৰ দেখোন কিবা ভয় ভয়হে লাগি আছে। আপুনি ভবাৰ দৰে তাক মটৰচাইকেল এখন দিব পাৰিব জানো? ৰ'বাচোন, এই ফণীৰ ওচৰৰ পৰা আহোঁগৈ। লোনৰ কথাটো সি কি পাতিলে জানি আহোঁ। Letter to God. How did the rain change? What happened to Lencho's আহিছোঁ field? দিয়া। অঁ, The season welcomed good rains and Lencho was certain he would get a good harvest this time. But the rains soon started into storms and were accompanied by winds and hailstorms. মা, অ মা, মা কি হ'ল? কিয় চিঞৰি মৰিছ? মা, অ মা, অ মা শুনাচোন।
কি হ'ল ক? মই দিগন্তহঁতৰ ঘৰৰ পৰা আহোঁগে। কিয়? ছায়েন্সৰ নোটছ অলপমান আছিলে, লৈ আহোঁগে আকৌ। এতিয়া তোৰ নোটছ অনা সময় নে পঢ়া টেবুলত বহিব লাগে? ঠিক আছে বাৰু, নোটছ আন কি আন আন, কিন্তু সোনকালে উভতিবি, নহ'লে বাপেৰে কিন্তু দিব। হ'ব দিয়া। এই ৰচোন ৰ, আকৌ কি হ'ল? দিগন্তক বোলে বাইক এখন লাগে, ঘৰত মাক বাপেকক খাই মাৰিছে। তোমালোকেও আৰু যে নহয়, কাৰ কাৰ পৰা কি শুনি থাকা এইবোৰ? হেই, সোনকালে উভতিবি দেই ছোৱালী। বাইদেউ। তুমি মোৰ দৰে চাগে তুমিও আজি একে সকামতে আহিছা? হয় হয়, কাইলৈৰ পৰা পৰীক্ষা পালেহিয়ে নহয়। আমিনো মাকবিলাকে আৰু কি কৰিব পাৰোঁ। সেয়েহে ভগৱানৰ ওচৰত মূৰটো দোৱাবলৈ আহিলোঁ আৰু। তাকেহে, ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময়ত আকৌ মাকবিলাকৰহে বেছি চিন্তা হয়। পিছে দিগন্তৰ পঢ়া শুনা কেনেকুৱা চলিছে? আমি তাৰ পৰা ভাল ৰিজাল্ট এটা আশা কৰোঁ। কিন্তু পঢ়া শুনা বাৰু ঠিকেই গৈ আছে, জানো কি কৰে এতিয়া। মাজতে কিবা খেলি মেলি নোহোৱাও নহয়। আৰু সুৰভীৰ? তাইৰ কথা আৰু কিনো ক'ম, তাই দেখোন নিজতকৈ বেছি চিন্তা দিগন্তৰ পৰীক্ষাক লৈহে। আই ঐ দেহি, ভগৱানে তাইৰো ভাল কৰিব দিয়া, তুমি চিন্তা নকৰিবা। পিছে এতিয়া আহোঁ দিয়া। ঠিক আছে, যাওক। তহঁতে বৰ চিন্তা কৰি থাকো। পৰীক্ষা মই দিছোঁ, মই জানো নহয় কেনেকুৱা হ'ব। হ'লেও মই তোৰ মা, তোৰ মাকজনী হৈ মই চিন্তা নকৰিম নেকি বাৰু? মুঠতে তহঁতে চিন্তা কৰি নাথাকিবি, ভবাৰ দৰে পৰীক্ষা ভাল হ'ব। বাই বাই। মা শুনচোন। কি হ'ল? কি হ'ল আকৌ তোৰ? ৰৈ গলি যে, কিবা পাহৰিলি নেকি? মই একো পাহৰা নাই, তহঁতেও নাপাহৰিবি কিন্তু বাইকৰ কথা। মাধৱ, ঐ মাধৱ, হোটেলৰ ৰিজাল্ট পালি নে নাই? তহঁতে ভবাতকৈ তাৰ ৰিজাল্ট বহুত ভাল হৈছে। 4টা বিষয়ত লেটাৰ পাই ডিষ্টিংশ্যন সহ পাছ কৰিছে। আজি মোৰ মনটো ইমান ভাল লাগিছে। পিছে দেউতাৰক খবৰ দিলি নে নাই? নাই, ফণীখোৰাক ৰাস্তাত লগ পাইছিলোঁ, তেওঁক ক'লো, তেওঁ খুব ফূৰ্তি পাইছে। কৈছে ঘৰলৈ যা আৰু খবৰটো বোলে দেউতাক তেওঁহে দিব। হ'ব দে, আহ ভিতৰলৈ। তই ইমান চিন্তা কৰিব নালাগে, মই গোটৰ মানুহৰ লগত কথা পাতি থৈছোঁ। তই কেৱল পইচাকেইটা আনি তাক বাইকখন কিনি দিলেই হ'ল। তাক বাইকখন দিব লাগিব। সঁচাকৈ দে,
ল'ৰাটোৰ পঢ়া শুনাৰ কাৰণে মাক দেউতাকে কমখন কষ্ট কৰিছিল নে অৱশেষত ঈশ্বৰে যে চকু মেলি চালে বৰ ভাল লাগিছে অ মোৰো জানা মা মোৰ নিজৰ ৰিজাল্টতকৈ বেছি তাৰ ৰিজাল্টৰহে চিন্তা হৈ আছিলে কি কলি হা নহয় মই বিনীতাহঁতৰ ঘৰলৈ যাওঁ মই ওলাওঁগে জয় হিন্দ ছাৰ মই গোস্বামী বিকাশ গোস্বামী য়েছ ছাৰ আৰে মই আপোনাৰ অপেক্ষাতে আছিলোঁ প্লিজ বহক বহক থেংক ইউ ছাৰ থেংক ইউ মোক ডাইৰেক্টৰ বৰুৱাই আপোনাৰ বিষয়ে কৈছে কি কৈছে ছাৰ ভালকৈ কৈছে নে বেয়াকৈ কৈছে অবভিয়াছলি ভালকৈ ক'ব আৰু মই নিজেও মই আপোনাৰ এণ্টায়াৰ প্ৰফাইল চাইছোঁ আৰু আপোনাৰ ফাইল চেক কৰাৰ পাছত আপোনাৰ ওপৰত বিশ্বাস মোৰ দুগুণ বাঢ়ি গৈছে থেংক ইউ ছাৰ থেংক ইউ তথাপিও ছাৰ আপোনাৰ অফিচত মই নতুনকৈ জইন কৰিছোঁ চাই লওকচোন এবাৰ ডেফিনেটলি আৰু এটা কথা মিষ্টাৰ গোস্বামী এই এৰিয়াটোত নিচাযুক্ত দ্ৰব্য সেৱনকাৰীৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈছে বিভিন্ন কলেজ ষ্টুডেণ্টৰ মাজত এই বৰবিটো সোমাই যোৱাত চিন্তাৰ কাৰণ হৈ পৰিছে ছাৰ আপোনাৰ সহায় আৰু পৰামৰ্শ পালে অতি কম দিনৰ ভিতৰতে সমস্যাটো সমাধান কৰিব পাৰিম বুলি মোৰ বিশ্বাস আৰে গোস্বামী মই প্ৰত্যেক মুহূৰ্ততে আপোনাৰ লগত আছোঁ আপোনাৰ দৰে সহযোগীৰ অপেক্ষাতে মই ইমান দিনে ৰৈ আছোঁ কি কয় ছাৰ য়েছ মিষ্টাৰ গোস্বামী থেংক ইউ ছাৰ থেংক ইউ চা বাবা তই গুৱাহাটীত পঢ়িম বুলি ক'লে মই পঢ়ুৱাব নোৱাৰোঁ নহয় মই সাধাৰণভাৱে খেতি কৰি পেট পঢ়ুৱা দি থকা মানুহ তই অলপ বুজিবলৈ চেষ্টা কৰচোন বাবা মই তোৰ বাইকৰ লোনেই মাৰিম নে গুৱাহাটীত পঢ়াৰ যোগাৰেই কৰিম কিন্তু দেউতা মই এটা ভাল লাইন বিচাৰি পাম বুলিহে গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ অলপতো কষ্ট হ'বই শুন তই যদি গুৱাহাটীত গৈ নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াই ল'ব পাৰিম বুলি ভাবিছ তেনেহ'লে মই গুৱাহাটীত পঠিওৱাত আপত্তি নাই কিন্তু মই আৰু খৰচ বঢ়াব নোৱাৰোঁ ঠিক আছে মই মোৰ খৰচ নিজে উলিয়াই ল'ম তুমি চিন্তা কৰিব নালাগে মুঠতে মই গুৱাহাটীলৈ পঢ়িবলৈ যাম হ'ব দে তই যি ভাল দেখ তাকে কৰ আমি তোৰ ভাল হোৱাটোৱে চিন্তা কৰোঁ ঐ তহঁতৰ হ'লনে মই পালোঁ আহি দেই মই আকৌ দিনে পোহৰে ঘূৰিও আহিব লাগিব খুৰা অঁ আহ শনিও তই গৈছ যেতিয়া এটা কাম কৰি আহিবি ল'ৰাটোক ঠাণ্ঠিক লগাইহে আহিবি কিন্তু এই তই চিন্তা কৰিব নালাগে মই গৈছোঁ যেতিয়া তাক ঠাণ্ঠিত লগাইহে আহিম বাবাও ভালকৈ যাবি দেই আৰু সময়ত খোৱা বোৱাবোৰ কৰিবি আৰু মাজে মাজে ফোন কৰি থাকিবি তুমি চিন্তা কৰিব নালাগে পায়ে ফোন কৰি দিম নহয় ব'লা খুৰা মই আকৌ ইমান দূৰলৈকে বাইকত উঠি গ'লৈকো গৈয়ে পোৱা নাই ভালকৈ চলাবি দেই তুমি একদম চিন্তাই নকৰিবা তুমি দিগন্ত ন অঁ মোৰ নামটো কেনেকৈ জানিলা তোমাৰ কথা সকলোৱে কৈয়ে আছে ইমান ভাল ৰিজাল্ট কৰি ইয়ালৈ আহিছা যে পিছে তোমাৰ নামটো মোৰ নামটো ৰিয়া আজি ক্লাছটো কৰিলি কিমাননো সদায় ক্লাছ চকাই কৰি থাকিবি ইচ্ছাই নাযায় ক্লাছ কৰিবলৈ আমনি লাগি যায় তুমি কোনটো ষ্ট্ৰীমৰ মই ছায়েন্সত তুমি মই হিউমেনিটিজৰ এইজনীলৈ চাই ইমান দিনৰ পৰা চেষ্টা কৰি আছিলোঁ পতাবলৈ এই মক্কেলটোৱে পতা পেলালে ক্লাছৰ সময় হ'ল দেখোন অঁ ব'লা ঠিক আছে ব'লা
মিষ্টাৰ গোস্বামী, আপোনাৰ ইনভেষ্টিগেশ্যন কিমান আগবাঢ়িছে? ছাৰ, বৰ্তমানলৈকে সঠিক পথৰে চলি আছে, কিন্তু এটা কথা। কওকচোন। ছাৰ, আমি ইনভেষ্টিগেশ্যন কৰিলেও আমাৰ এটা সীমাবদ্ধতা আছে, গতিকে আমাক পুলিচৰ সহায় লাগিব। পুলিচৰ লগত মই কথা নাপতা নহয়, তেওঁলোকে সোনকালে এৰেষ্ট কৰিব। কিন্তু ছাৰ, মোৰ চকুত যিকেইটা ল'ৰা বৰ্তমানলৈকে ধৰা পৰিছে তাৰে দুটামানটো একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা। তহঁতৰ ইয়াৰ খবৰ কচোন। চাওঁতে চাওঁতে দুমাহেই পাৰ হ'ল। খবৰ কৰিছিলোঁ, বৰ্তমান ঠিকে আছে বোলে। লগ বন্ধুও দুই এটা পাইছে। দে হ'ব দে, সি ভালে ভালে ওলাই আহিলে তহঁতৰে ৰক্ষা। ফণী, মই তোক কথা এটা কওঁ বুলি ভাবিছোঁ। আজি 2 মাহ ধৰি মোৰ পইচা বৰ টনাটনি হৈছে, সেইকাৰণে গোটৰ ধাৰটোও মাৰিব পৰা নাই 2 মাহ ধৰি। তই ৰাইজখনক বুজাই বঢ়াই কিবা এটা কৰিবি। হ'ব দে, মই কিবা এটা কৰিম। ভাল লাগিলে দেই তোমাক লগ পাই। আমি সদায় তোমাক দেখিয়ে থাকোঁ। আজিৰ পৰা দেখিলে মাতিবা। কি দেখিলে মাতিবা? আজিৰ পৰা দেখোন আমাৰ গেঙত চামিলে হ'ল। হয় হয়, এনেও 2জনমান লগৰ পালে ভালেই লাগে দিয়াচোন। ব'লা কেণ্টিনলৈ যাওঁ। ব'লা ব'লা। কিন্তু বেছি হলি গলি নকৰিবা, সিহঁতক সকলোৱে বেয়া ল'ৰা বুলিয়ে জানে। কিন্তু মইচোন সিহঁতৰ একো বেয়াই দেখা নাই। আপোনালোকৰ গোটৰ পইচা দিবলৈ আছে নহয়, এই মাহকে ধৰি 4 মাহ হ'ল। ইহঁতক এনেকৈ লক্ষ্যই কৰি থাকিমনে? দিনে দিনে ড্ৰাগছ খোৱাৰ সংখ্যাত নতুন নতুন মুখ দেখিবলৈ পাইছোঁ। আৰে ভাই, সদায় সদায় ইমান দামী মাল ফ্ৰীতে খুৱাব নোৱাৰি নহয়। দিনে দিনে তোমাৰ চেহেৰাটো বেয়া হৈ গৈ আছে। কিবা বেয়া বস্তুৰ অভ্যাস কৰা নাইতো তুমি? নাই নাই। মই কি লৈ আহিছোঁ? ক'ত পালি এডাল? পঢ়া শুনাটো চোকা আছিল, গাঁৱৰ মানুহ শিক্ষক সকলোৰে প্ৰিয় আছিল। সঁচাকৈ ঘৰখনৰ অতটো সম্পত্তি হেৰাই গৈছে, এই মুহূৰ্তত যাওঁ ক'ত? ঘৰৰ বস্তু হেৰাইছে বিচাৰি লোৱা আকৌ, মোক কেলে কৈ আছে? জীৱনলে অজানিতে যদি নামি আহে ধুমুহা, সেই ধুমুহা কাৰোবাৰ জীৱন কৰে যদি থানবান, নহাহেৰে পুনৰ সজাবলৈ আছে তাৰো সমাধান। সমাধান সমাধান সমাধান